মই অসম চৰকাৰৰ পৰা ক'ব বিচাৰোঁ তাকি আমাৰ পাহাৰৰ ৰাস্তাৰ এনেকৈ হালত আমাৰ পাহাৰৰ ৰাস্তা এনেকৈ অৱস্থা থাকি মানুহ চলিব নোৱাৰে। আমাৰ পাহাৰৰ পাথৰ লৈ গৈ চহৰ বনায়, সব জেগা বনায়, লেকিন আমাৰ পাহাৰৰ ৰাস্তা 15 বছৰতো ৰিপেয়াৰিং নহয়। 5 বছৰত ৰাস্তা ৰিপেয়াৰিং হ'ব লাগে, 15 বছৰতো ৰিপেয়াৰিং নহয়। আমাৰ ৰাস্তাটো চাই লওক, এইটো মিছাৰ ৰাস্তা হয়। আমাৰ মিছাৰ ৰাস্তা বুলি কমপ্লেইন নহয়, গোটেই আমাৰ পাহাৰীয়া এলেকাত যিমানখিনি ৰাস্তা আছে চবৰ এইটো হাল চাই লওক। মানুহ চলিব নোৱাৰে, স্কুলৰ গাড়ী আহিব নোৱাৰে, কোনোবা পেচেঞ্জাৰ যাত্ৰী আহিব নোৱাৰে এইটো ৰাস্তা। এটা চামাগুৰি দি ৰাস্তা আছে, সেই ৰাস্তাটোতো কোনো যাব নোৱাৰে। এনেকৈ মানুহৰ ৰাস্তা আমি অসম চৰকাৰৰ পৰা জনাব বিচাৰোঁ। আমাৰ ৰাস্তাৰ যেতিয়া নেকি আপুনি ৰাস্তা দি যায়, কেতিয়াবা পাহাৰী এলেকাৰ ৰাস্তাটো চাব। আমাৰ পাহাৰৰ ৰাস্তা 15 বছৰতো ৰিপেয়াৰিং নহয় ছাৰ। আপুনি এইটো বস্তুটো তদন্ত কৰি ল'ব, চাই লওক ৰাস্তাৰ হালত। এই এটা চেণ্টাৰ হয়, মই ইমান দূৰৰ পৰা এই চেণ্টাৰলৈকে আহি পাই গ'লোঁ, ৰাস্তাৰ অৱস্থা চাই লওক। মই ইমান দূৰৰ পৰা এই চেণ্টাৰ আহি পাই গ'লোঁ, তেতিয়ালৈকে ৰাস্তা ঠিক ঠাক হোৱা নাই।